নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 29 আগষ্ট আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ অৰুণোদয় আঁচনি 1250 টকা পোৱাৰ উপৰিও অতিৰিক্তভাৱে 250 টকাকৈ গেছ ভৰোৱাৰ বাবে লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে তো 250 টকা অতিৰিক্তকৈ লাভ কৰাৰ বাবে কোনখন ফৰ্ম ফিলআপ কৰিব লাগিব কেনেকৈ ফিলআপ কৰিব লাগিব ফৰ্মখন ক'ত পাব সবিস্তাৰে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব ফৰ্মটোত লিখা আছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি এইখন ফৰ্মে ফিলআপ কৰি আপোনালোকৰ জমা দিব লাগিব যদি অতিৰিক্ত 250 টকা আপোনাৰ বেংক একাউণ্টত পাব বিচাৰে তো ইয়াতে লিখা চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে তো ইয়াতে 1 নম্বৰত কৈছে যাৰ নামত গেছ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ দিব লাগিব তো ইয়াতে 1 নম্বৰ দিব লাগিব যাৰ নামত এলপিজি গেছৰ সংযোগ আছে তাৰ নাম তাৰ পিছত 2 নম্বৰ লিখা আছে পিতৃ পতি বা পত্নীৰ নাম 2 নম্বৰত দিব লাগিব তাৰ পিছত 3 নম্বৰত কৈছে এলপিজি সংযোগ আইডি 3 নম্বৰত এলপিজি সংযোগ আইডি আপোনালোকৰ দিব লাগিব গেছৰ আইডি খন 3 নম্বৰত লিখি দিব 4 নম্বৰত লিখিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ 5 নম্বৰত লিখিব লাগিব ৰেচন কাৰ্ডৰ নম্বৰ আৰু 6 নম্বৰত দিব লাগিব আপোনালোকৰ নিজৰ মোবাইল নম্বৰ এইখিনি দিয়াৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব অৰুণোদয় পৰিয়ালৰ সবিশেষ তো আপোনাৰ পৰিয়ালৰ যিজন সদস্যৰ নামত অৰুণোদয় আঁচনি আছে সেই সদস্যগৰাকীৰ নাম ইয়াতে প্ৰথমে লিখিব লাগিব তাৰ পিছত 2 নম্বৰ লিখিব লাগিব অৰুণোদয়ৰ আইডি তো অৰুণোদয়ৰ আইডি আপোনালোকে 2 নম্বৰত লিখি দিব তাৰ পিছত 3 নম্বৰ লিখা চাব পাৰিব সন্মতি আৰু সঘোষণা তো ইয়াতে আপোনালোকে 3 নম্বৰত সন্মতি দিব লাগিব সন্মতি দিয়াৰ বাবে তলত আপোনালোকে এটা বক্স পাব সেই বক্সত টিক কৰিব লাগিব টিক কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব অৰুণোদয় আবেদনকাৰী স্বাক্ষৰ তো আপোনাৰ পৰিয়ালৰ যিজন সদস্য নামত অৰুণোদয় আঁচনি আছে সেই সদস্য গৰাকীক ইয়াতে সিগনেচাৰ কৰিবলৈ দিব তাৰ পিছত ৰাইট সাইডত লিখা চাব পাৰিছে এলপিজি সংযোগ থকা আবেদনকাৰী স্বাক্ষৰ তো আপোনাৰ পৰিয়ালৰ যিজন সদস্যৰ নামত এলপিজি গেছৰ সংযোগ আছে সেই সদস্যজনক ইয়াতে সিগনেচাৰ কৰিবলৈ দিব আৰু যদি এজন মানুহৰ নামে আছে তেন্তে দুটা ঠাইতে এজন মানুহে সিগনেচাৰ কৰিলেই হৈ যাব তেনেকুৱাকৈ আপোনালোকে ফৰ্মখন ফিলআপ কৰিব ফৰ্মখন ফিলআপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু আপোনালোকৰ গেছৰ বুকৰ জেৰক্স কপি জমা দিব লাগিব ইয়াৰ উপৰিও আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ জেৰক্স কপিও কিন্তু জমা দিব লাগিব ফৰ্মখন ফিলআপ কৰি আপোনালোকে নিজৰ পঞ্চায়তৰ লগত যোগাযোগ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল যুৱ লেখক সন্মান আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এখন বিশেষ আঁচনি এইখন আঁচনিৰ জৰিয়তে 25,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব যুৱ লেখক আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব সবিস্তাৰে জনাই দিছো তো ইয়াতে লিখা আছে আবেদনকাৰীৰ প্ৰয়োজনীয় অৰ্হতা 1 নম্বৰত কৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব 2 নম্বৰত কোৱা হৈছে অসমীয়া বাংলা বড়ো অথবা অসমৰ যিকোনো থলুৱা জনগোষ্ঠীৰ ভাষাৰ লেখক হ'ব লাগিব 3 নম্বৰত কৈছে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অধীনত যিকোনো ভাৰতবৰ্ষৰ অসমীয়া বা অসমৰ যিকোনো ভাষালৈ অনুদিত গ্ৰন্থ হ'ব লাগিব তাৰ পিছত কৈছে প্ৰতিষ্ঠিত সংবাদ পত্ৰ আলোচনী প্ৰকাশিত লেখা হ'ব লাগিব এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে 5 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত কৰিব লাগিব
আবেদন কৰাৰ বাবে পাব্লিকেশ্যন বৰ্ড assam.com অফিচিয়েল ৱেবছাইটত ভিজিট